নমস্কাৰ সকলোকে। মোৰ নাম সন্ধিয়া। এইটো মোৰ প্ৰথম ভিডিঅ' আৰু মই সঁচাকৈ বহুত খুশি যে আপোনালোকে মোৰ এই নতুন যাত্ৰাত লগ দিছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এই চেনেলত মই মোৰ দৈনন্দিন জীৱন আৰু কি কৰোঁ কি নকৰোঁ, মোৰ ঘৰ, মোৰ পৰিৱেশ সকলোখিনি আপোনালোকক দেখুৱাম। তেন্তে বেছি দেৰি নকৰোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া ৰাতিপুৱা মই গা পা ধুই আহিলোঁ পূজা ঘৰত অলপ ফুল আনিলোঁ। তাৰপিছত এইটো মোৰ গুৰু হয়, মই এই গুৰুৰ পৰা নাম লৈছোঁ। এইটো দীক্ষা নাম বুলি কয়, দীক্ষা নাম লৈছোঁ। আৰু মই গুৰু যিমানটো পাৰোঁ মানে গুৰু ওচৰতে মই ভোগ দিওঁ। আৰু ইয়াতে আছে লক্ষ্মী মা, তাৰপিছত গণেশ বাবা আৰু আমি বিপদতাৰিণী বিপদনাশিনী মা কয়। এই তিনিজনক মই পূজা দিওঁ, কিন্তু ভোগটো অকল গুৰুৰ লগতেই গুৰুৰ ওচৰত দিম। তাৰপিছত এইটো ওচৰত আছে গীতাত ফুল চন্দন দিম। এনেকৈ আমি পূজা কৰি থাকোঁ সদায়। তাৰপিছত মই মালাও জপোঁ। ৰাতি মালা এইটো খিৰিকীত ৰাখিছোঁ, মালা লোৱা এইটো খিৰিকীত আছে। ৰাতি মই মালাও জপোঁ, যিমানটো পাৰি কৰি থাকিম। তাৰপিছত মই আহিলোঁ, অলপ এইটো দেখুওৱা হোৱা নাই, চবটোতো নোৱাৰে। তুলসী মাক সেৱা কৰিলোঁ। তাৰপিছত আহিলোঁ শিৱৰ ইয়াতে পূজা কৰিবলৈ, শিৱৰ মন্দিৰত। মই যেনেকৈ পাৰোঁ আৰু দিনটো কৰি থাকোঁ, পূজা কৰিলোঁ শিৱক। এনে ফল চলটো নিদিয়ে, মই ফুল চন্দন দি পূজা কৰোঁ আৰু সদায়। পূজা কৰি থাকোঁ। পূজা এইবিলাক চব কৰি আকৌ আহিলোঁ। কেইটামান কাপোৰ আগৰ দিনে আছিলে, এইবিলাক চব কালি ভাজ কৰা নাই কাৰণে আজি ভাজ কৰি ৰাখিলোঁ। এইটো অলপ টাইম আছে এতিয়া। কাপোৰবিলাক চব ভাজ কৰি এতিয়া ৰাখিলোঁ। চব কাপোৰবিলাক ভাজ কৰি ৰাখিলোঁ, নহ'লে আকৌ বহুত কাপোৰ আছে, এইবিলাক আকৌ ভাজ কৰিবলৈ দিগদাৰ হ'ব, সেইকাৰণে ভাজ কৰি ৰাখিলোঁ। আৰু সেইটো বিছনা চাদৰটো ধুই দিলোঁ। তাৰপিছত বেলেগ চাদৰ নহয়। তাৰপিছত এইটো আমাৰ হাজবেণ্ড হয়, হাজবেণ্ডৰ পেৰালাইজ হয়, সেইটো কাৰণে অলপ কৰিব লাগে। মানে ভৰি চৰি মানে আজি ঠাণ্ডা আছে বুলি এনেকৈ খোলা নাই আৰু চাৰ্ট পেণ্ট এনেই কৰি দিছোঁ, নহ'লে বিষ হৈ যায়, নচবিলাক কেনেকুৱা হৈ যায়। এইটো কাৰণে এনেকৈ কৰি দিলে অলপ বিষটো কমে। আৰু ৰাতিও আমি বেগত গৰম পানী দি থওঁ, নহ'লে বহুত বিষায়। গৰম পানী দিলে মানে ৰাতিয়ে টোপনি ভালকৈ আহে। এইটো আৰু যেনে তেনে ৰাখিছোঁ তাক। আজি 9 বছৰ হৈ গ'ল তাৰ বেমাৰটো হৈছে। মই মেডিকেলত দেখাবৰ কাৰণে মোৰ পইচা বহুত লাগে, ল'লেই মানে 15,000টো লাগিবই। টেষ্ট কৰিবলৈ বহুত পইচা। এইটো কাৰণে ঘৰতেই আমি কৰোঁ, যেনে তেনে কৰি আছোঁ। এক্সাৰচাইজ কৰাই দিম, এনেকৈ কৰি এক্সাৰচাইজ কৰাই দিম। এনেকৈ কৰিলে মানে বহুত বিষায়, কিন্তু অলপ ভাল থাকে। আজি বহুত বিষাইছে। বৰষুণ আছে যে, বৰষুণত নচবিলাক কেনেকৈ একদম হৈ যায়। ৰ'দ উঠিলে অলপ মানুহজন ভাল থাকে। এইটো আমাৰ জিমি হয়। এইটো জিমিৰ লগত খেলি থাকোঁ। জিমিয়ে বহুত ভাল পায়, মৰমো কৰে, মোৰ লগত ঘূৰি ফুৰি পেচাব কৰিবলৈ লৈ যাম এনেকৈ। এইটো ইনচুলিন পাত হয়, এইটো হয় ধুতৰা ফুল, শিৱৰ লগত দিম। আৰু মই কাপোৰ চাপোৰ ধুই দিলোঁ। এইটো ইয়াতে চব ভাজ কৰি এইটো কাম চাম কৰি এতিয়া ভাত চাত বনাব লাগিব।
এইটো পাণ খাম, মই পাণ খাই থাকোঁ, দিনটো পাণ খাই থাকোঁ। অলপ পিছত ভাত বহাই দিলোঁ। তাৰপিছত এইটো ৰেচনৰ দালি হয়, ৰেচনৰ দালিটো ঢালিলোঁ। এইটো কালি এইটো আজিৰ কাৰণে অকণমান বনাম। কালি আকৌ আমাৰ নিৰামিষ, সোমবাৰ নিৰামিষ খাই চিকন মন্দিৰ আছে বুলি। এইটো হয়, এইটো চেনি আছিলে, ৰেচনেৰী চেনি। অকণমান দালি বনাওঁ আজি, কালিৰ কাৰণে আৰু নহ'ব। ভালকৈ ভিজাই ভালকৈ ধুব লাগে, কেনেকৈ ফেনা ফেনা ওলাই থাকে। সেইটো কাৰণে মচুৰ দাইল মই আগতে অলপ ভিজাই ৰাখোঁ, তাৰপিছত এইটো কেনেকৈ ফেনা ফেনা ওলাই থাকে, বগা বগা ওলাই থাকে। ভাত চবা ভালকৈ ধুব লাগে, ধুলে তাৰপিছত দালিটো খালে ভালো লাগে, নহ'লে ক'লা ক'লা হৈ যায় দালিটো। অলপ নিমখ দি দিলোঁ, জলকীয়া এইটোও কাটি দি দিলোঁ। তাৰপিছত এইটো দালিটো বহাই দিলোঁ বেলেগ গেছত। এতিয়া আকৌ বনাম, তিয়ঁহ বনাম আজি, তিয়ঁহ আৰু ভেন্দি বনাম, আলু। এইটো আলুটো কাটি অলপ উঘাই ল'ম, নহ'লে ইটো প্ৰেছাৰো আছে যে আৰু চুগাৰ মানুহজনৰ, সেইটো কাৰণে অলপ সিজাই ল'ব লাগে। ভেন্দি কাটিছোঁ, ভেন্দি পিঁয়াজ দি বনাম, ভেন্দি আৰু আলু দি ভাজি বনাম পিঁয়াজ দি, ভাল লাগে এইটো বনালে। অলপ জলকীয়াও দি দিলোঁ কাটি কাটি। আলুটো উভা হৈ গ'ল, এতিয়া মই বনাম আৰু তেল ঢালি দিলোঁ। অলপ ডাঙৰ আৰু সৰুটো ঢালি দিলে ভাল লাগিব বনালে। ভেন্দিটো অলপ ভাজি লওঁ, নহ'লে কেনেকুৱা হৈ যায়। সেইটো কাৰণে ভাজি ল'লে, আগত অলপ ভাজি ল'লে ভাল হয়, নহ'লে আলু আৰু ভেন্দি একেলগত দিলে কেনেকুৱা হৈ যায়, পিছল পিছল হৈ যায়। এতিয়া তিয়ঁহটো কাটি ল'ম, ইফালে বহাই আছোঁ। তিয়ঁহটো কাটিলে এইফালে ওপৰৰ পৰা কাটিলে তিতা নালাগে, নহ'লে তিতা লাগে। এইফালে এনেকৈ কাটিব লাগে, তিয়ঁহটো আমি এনেকৈ কাটোঁ, তিতাও নহয়। তো ভেন্দিটো ভাজা হৈ গ'ল, এতিয়া নমাই আকৌ অলপ তেল দিম, তাৰপিছত পিঁয়াজ আৰু মৰিচটো দি ভালকৈ ভাজি ল'ব লাগিব, অলপ ৰঙা ৰঙা হ'ব লাগিব। সেইটো অলপ নিমখ দিলোঁ আৰু অলপ ভালকৈ ভাজি ল'ব লাগিব। ভালকৈ সেইটো এতিয়া আমি অলপ চব্জি কাটি ল'ম। এইটো তিয়ঁহটো কাটি ল'ম, এইফালে হৈ আছে লাহে লাহে। এইবিলাক পেলাই দিব লাগে, নহ'লে টেঙা টেঙা লাগে খাবলৈ। এইফালে হৈ গ'ল পিঁয়াজ, তাৰপিছত আলুটো দি দিলোঁ। এতিয়া অলপ ৰঙা ৰঙা কৰি ভাজি ল'ম, তাৰপিছত আকৌ ভেন্দিটো দি দিম। এইটো দিলে পিছল পিছল নহয়, এতিয়া ধুনীয়া হৈ গ'ল, পিছলটো গৈছে। এতিয়া এনেকৈ ভাজিলে বহুত ভাল লাগে খাবলৈ। এতিয়া এইটো নমালোঁ, এইটো চব্জি নমাই ভালকৈ কৰাই আকৌ কৰি আকৌ তিয়ঁহটো বনাম। হৈ গ'ল, এতিয়া আকৌ অলপ তেল দিম, বেছি তেল নিদিম, কাৰণ আমাৰ ঘৰত বেমাৰী আছে, প্ৰেছাৰ চুগাৰ চবেই। সেইটো কাৰণে অলপ সৰিয়হ দিলোঁ, অলপ সৰিয়হ আৰু অলপ দিলোঁ ৰচুন, সেইটো দি দিলোঁ। আৰু বেছিভাগ বস্তুত অলপ অলপ ৰচুন দিয়ে, আৰু প্ৰেছাৰ ইমান আছে সেইটো কাৰণে ৰচুন ভাজিটো খালে ভাল প্ৰেছাৰৰ কাৰণে। এইটো তিয়ঁহটো দি দিলোঁ, এবাৰ তিয়ঁহটো দিলোঁ আৰু লৱণ দিম, অলপ হলুদ, ভালকৈ অলপ লাৰি চাৰি কৰিব লাগে। তাৰপিছত কাঁচা লংকা দি দিলোঁ, কেঁচা জলকীয়া, অলপ ঢাকি থ'ব লাগিব। এতিয়া অলপ মিঠা দিলোঁ, আৰু চেনি নহয়, এইটো গুড় হয়, চেনিটো খোৱা ভাল নহয় চুগাৰৰ কাৰণে। এইটো আমাৰ গছৰ, এইটো বেংগলী ধনিয়া পাত কয়, এইটো বেংগলী ধনিয়া পাতটো অলপ উঠাই ল'লোঁ, নিজৰ বাৰীতে আছে অলপ। এইবিলাক কাটি দিলে পিছত আকৌ হয় ভাল, এইবিলাক গুটি কৰি কৰি আকৌ হৈ যাব। এইটো আমাৰ বাৰীৰ বিলাহী হয়, বহুত ভাল লাগে এইটো খাবলৈ। এইটো ভালকৈ ধুই ল'ম,
তাৰপিছত কাটি সৰু সৰু কৰি কাটি সৰু সৰু কাটা হৈ গ'ল। চব্জিত লাৰি চাৰি তাৰপিছত অলপ বিলাহী দি দিলোঁ। খালে মানে বহুত ভাল লাগে, বিলাহী আৰু ধনিয়া পাত দি বনালে আপোনালোকে খাই চাব, বহুত ভাল লাগে। এতিয়া হৈ গ'ল এইটো চব্জি হৈ গ'ল। এতিয়া দালিটো সম্বাৰ দিব লাগিব। এইটো মৰিচ দিলোঁ, তাৰপিছত এইটো জিৰা, সাদা বগা জিৰা কয় যে, এইটো বগা জিৰা। তাৰপিছত এইটো ৰান্ধনি চচ বুলি কয়, এইটো দিলোঁ। বেছি নিদিওঁ আমি সোমবাৰী, যিমান পাৰোঁ কমকৈ খাওঁ মছলা। এইটো দি আকৌ দালিটো ঢালি দিম। এতিয়া দালিটো হৈ গ'ল আমাৰ। এতিয়া দালিটো হৈ গ'ল। এতিয়া অলপ মানে টাইম আছে, এতিয়া বেছি বাজা নাই, 12:30 বাজিছে। আমালোকৰ ভাত খাওঁতে 2টা বাজি যায়। এইটো কাৰণে অলপ, এইটো আমি আটাফল বুলি কয়, আপোনালোকে কি কয়? আমালোকে আটাফল বুলি কয়। এইটো এইটো অলপ খাই ল'ম বুলি ভাবিছোঁ। এতিয়া ভোক লাগিছে অলপ। এইটো কি কয়? তৰমুজ। ল'ৰা আছে, বোৱাৰী আছে, সিহঁতকো দিম। হাজবেণ্ডতো বেছি দিব নালাগে, তথাপিও দিম আৰু নিদি মানে খাবলৈ বেয়া লাগে। কি কৰিব, বহি বহি কিবা কিবি তাৰপিছত মই ঘৰটো অলপ মুচিলোঁ, নহ'লে পিছত ঘৰটো পানী চানী পৰে। এতিয়া ময়ো খাই ল'লোঁ ঘৰ চব মুচি। মই খাই লৈ ভোক লাগিছিলে, সেইটো খাই আকৌ 1 ঘণ্টামান থাকিম। তাৰপিছত চব মুচি কৰিছোঁ, গেছ চেছ মুচিম। মুচিলে মানে ভাল নালাগে। গেছ চেছ মুচি বাচনবিলাক ধুব লাগিব। মই পাহৰিছিলোঁ, কণী গেছো মোচা হৈ গ'ল। আকৌ মনত পৰিলে কণীটো সিজাব লাগিব, নহ'লে কণীও সিজাই দিলোঁ। এতিয়া মই ভাত খাবলৈ বহিছোঁ। দুপৰীয়া ভাত ভাল লাগিছে, এইটো খাবলৈ। প্ৰিয় চব্জিটো বহুত ভাল লাগিছে খাবলৈ। আৰু লেবু টেঙাটো মোৰ ভাল লাগে খাবলৈ। একটু গৰম কৰিছে, সেইটো কাৰণে লেবু টেঙা লৈছোঁ। লেবু টেঙা দি ভাত খালে ভাল লাগে। এইটো অনলাইনৰ পৰা আমি এটা বিছনা চাদৰ লৈছিলোঁ, এইটো আপোনালোকক দেখালোঁ। এইটো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাব। আজিলৈ ইমানখিনি আছিলে, আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব।